নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কলকাতাৰ পৰা হেলিকপ্টাৰেৰে উপস্থিত হ'ব কোকৰাঝাৰত। কোকৰাঝাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰায় ৪৭,৮০০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। BTCৰ 4খন উৰণ সেতু, 2খন দলং, 6টা পথ, ৰেলৱে ৱাগন ৱৰ্কশ্বপৰ কৰিব ভূমি পূজন। কোকৰাঝাৰৰ গেলেফু প্ৰস্তাৱিত ৰেলপথৰ প্ৰকল্পৰ কৰিব শিলান্যাস। কামাখ্যা চৰাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ, নাৰেংগী আগৰতলা এক্সপ্ৰেছ ৰেল ভাৰ্চুৱেলি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। আধাৰশিলা স্থাপন কৰিব 256 কোটি টকাৰ বাঁহবাৰী ৰেল প্ৰকল্পৰ। অসমমালা 3.0ৰ অধীনত 34খন জিলাৰ ৰাজপথ আৰু 36খন দলঙৰ কৰিব ভূমি পূজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি কোকৰাঝাৰৰ কেইবাটাও প্ৰকল্প মুকলিৰ পাছত বিয়লি 4 বজাত গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। 4:30 গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ মাজত বিতৰণ কৰিব ডিজিটেল ভূমিপট্টা। PM কিষাণ, ৰেলৱে প্ৰকল্প, কপিলী জলবিদ্যুৎ প্ৰকল্প, কামাখ্যা ৰোপৱেৰ প্ৰকল্পৰ লগতে আন বহু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পসমূহ নিৰ্মাণত মুঠ ব্যয় হ'ব 19,156 কোটি টকা। আজি কইনাধৰাত নিশা কটাব প্ৰধানমন্ত্ৰী মোদীয়ে। 14 মাৰ্চত শিলচৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী। দিনৰ 11 বজাত শিলচৰত প্ৰধানমন্ত্ৰীৰ জনসভা, 1 বজাত শিলচৰৰ পৰা দিল্লীলৈ ৰাওনা হ'ব মোদী। আমাৰ পূৰ্বপুৰুষসকলক ব্ৰিটিছে লৈ আহিছিল আৰু তেওঁলোকে নিজৰ ভেটি, নিজৰ ঘৰ, নিজৰ সম্পত্তি সকলো তাতে এৰি পেলাই আহি অসমত তেখেতসকলে হাবি জংঘল কাটি আজিৰ যি সেউজ পৰিৱেশ ইয়াক নিৰ্মাণ কৰিছিল। আৰু আজি 200 বছৰৰো পাৰ হ'ল, কিন্তু তেওঁলোকে নিজৰ যি ঘৰ, এই ঘৰখনক তেওঁলোকে নিজৰ বুলি পেলাই ক'ব পৰা অধিকাৰ তেওঁলোকে পোৱা নাছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হিত চিন্তাৰ বাবেই এয়া সম্ভৱ হ'ল। আৰু আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে বিধানসভাত এই আইন আনি পেলাই এই মাটিৰ ব্যৱস্থাৰ কাৰণে সকলো যাৱতীয় ব্যৱস্থা কৰা হ'ল। কেবিনেটে পাছ কৰাৰ পাছত ইতিমধ্যে আমাৰ তিনিচুকীয়া জিলাৰ প্ৰায়বিলাক চাহ বাগিচাতেই ইতিমধ্যে ছাৰ্ভে কাম আৰম্ভ হ'ল। আৰু আজি কেইবাখনো আমাৰ জিলাৰ চাহ বাগিচা প্ৰত্যেকটো সমষ্টিৰে ইতিমধ্যে দেখিছে শ্ৰমিক ৰাইজ ওলাই আহিছে। তেওঁলোকে আজি 200 বছৰীয়া এটা সপোন বাস্তৱিত হ'বৰ কাৰণে তেওঁলোকে গৈ আছে গুৱাহাটীলৈ। তো গতিকে সঁচাকেই এটা আৱেগিক সময় বুলি পেলাই ক'ব পাৰি। আৰু মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যেন সকলোৱে ভালে কুশলে গৈ পেলাই তাতে তেওঁলোকে মাটিৰ পাটা লৈ আহে। ইফালে মৰাণহাট ৰেলৱে ষ্টেচনত চামেলি এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে। টিংখাং সমষ্টিৰ 250 গৰাকী আৰু নাহৰকটীয়াৰ প্ৰায় 120 গৰাকীকে ধৰি জিলাখনৰ শ শ্ৰমিকৰ যাত্ৰা গুৱাহাটীলৈ। ভূমিৰ অধিকাৰ পোৱাৰ আনন্দত আত্মহাৰা চাহ বাগিচাৰ শ্ৰমিকসকল। শ্ৰমিকসকলক আমি ইয়াৰ পৰা ইতিমধ্যে অভিনন্দন জনাই তেখেতলোকক ৰেলত আমি উঠাই দিছোঁ, যাতে তেখেতলোকে গৈ সুকলমে সুস্বাস্থ্যৰে গৈ গুৱাহাটী পায়গৈ। আৰু কালিলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত হ'ব লগা এই ভূমিপট্টা বিতৰণ কাৰ্যসূচীত তেখেতলোকে যাতে অংশগ্ৰহণ কৰে, মই সকলোলৈকে অভিনন্দন জনাইছোঁ। পুনৰ এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ, যিহেতুকে তেখেতৰ এই তৎপৰতাৰ বাবে, তেখেতে লোৱা এই মহান উদ্যোগৰ বাবে আজি আমাৰ চাহ শ্ৰমিকসকলক আমি এটা স্থায়ী ঠিকনা দিবৰ কাৰণে সক্ষম হৈছোঁ। নাহৰকটীয়া সমষ্টি 3খন বাগানৰ পৰা 40জনকৈ ব্যক্তি আজি গুৱাহাটীলৈ গৈ আছে আনুষ্ঠানিক অনুষ্ঠানটোৰ কাৰণে। আৰু ঘূৰি আহি অৰ্থাৎ 14 তাৰিখে আমি প্ৰায় 2000 মানুহক আমি এই পট্টা দিয়া প্ৰদান কৰিম। আৰু সময়ে সময়ে যিহেতু ছাৰ্ভে চলি আছে, অসমৰ প্ৰত্যেক ব্যক্তি যি বাগানত থাকে সকলোৱে এই পট্টা পাব। আৰু 200 বছৰৰ দাবী বা প্ৰত্যেক মানুহৰ এটা আশা থাকে আমি ম্যাদী পট্টা মাৰি থাকিব লাগে। মই ভাবোঁ এই আশা পূৰণ কৰিব চৰকাৰখনে গৈ আছে। আৰু মই ঐতিহাসিক দিন আৰু চবতছে ডাঙৰ ভাল লাগিছে যেন মোদী ডাঙৰ নিজে আহিছে। কাৰণ নৰেন্দ্ৰ মোদী মৰম অসমবাসীৰ বাবে, চাহজনগোষ্ঠীৰ ৰাইজৰ বাবে তেখেত নিজে নিজৰ হাতেৰে এই পাত্তা প্ৰদান কৰিব। গৌৰৱ গগৈটো টিভিত দেখাহে, এনেতো তাক দেখাই নাই। আগৰ সমস্যা আৰু হয় আৰু ভোটৰ টাইমত আহে, ভোটটো লাগে আমাক, তোমালোকক এইটো কৰি দিম, সহায় কৰি দিম,
বা তোমালোকৰ ঘৰ নাই বা ঘৰ দিম আমি যে আমাক আপোনালোকে জিকাব তেনেকৈ আৰু কয় আৰু যায় ভোটটো লৈ আৰু তেতিয়া আৰু গ'ল আৰু আহিবলৈ নাই আৰু দুখীয়া মানুহ বুলি পেলাই মানে আৰু আহি পেলাই ঠগ বাজ কৰোঁ আৰু তেনেকৈ মানে কৰি পেলাই আৰু গুচি যায় লিখিয়াই লাগে আৰু কেনেকৈ বিশ্বাস কৰিম বাৰু তেওঁ যে আমাক কিবা এটা সহায় কৰি দিব বুলি পেলাই। গৌৰৱ গগৈ যেতিয়া আছিল আমি তেতিয়া একোৱেই নাপাওঁ আহিছে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে ভোটটো বিচাৰিবলৈ আহে একোতো আমাক সুবিধা কৰি দিয়া নাই এতিয়া যে বিজেপিৰ যেতিয়ালৈকে হৈছে তেতিয়ালৈকে আমাৰ এই ৰাস্তাসমূহ ভাল হৈছে অৰুণোদয় উদ্যমিতা গেছ পাইছোঁ ঘৰ পাইছোঁ। এই গৌৰৱ গগৈ আমাক একো দিয়া নাই ইমান দিন দেউতা আছিলে তেতিয়া কেউ একো দিয়া নাই আমি বুঢ়া মানুহ হয় মোক ঘৰত দিছে থাকিবলৈ এনেকুৱা আজিকালি চৰকাৰটো ঘৰত দিছে থাকিবলৈ পইচা দিছে আমাক খাবলৈ চাউল দিছে খাবলৈ ডাল দিছে খাবলৈ তেল দিছে আমাকে চব দিছে। গৌৰৱ গগৈ কি বুলি ক'ম তেওঁৰ দিনতো আমি একো নাপালোৱে আজিলৈকে একো সা সুবিধাও নাপালোঁ টিভিতে দেখা পাওঁ আজিলৈকে দেখা পোৱা নাই তেওঁৰ লগত সাক্ষাৎকাৰ নাই হোৱা কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি দেখিছোঁ তেওঁক লগ কৰিছোঁ বাৰু চৰকাৰৰ বিষয়ে যিখিনি আমি দেখিছোঁ ভালে দেখিছোঁ আৰু আমি তেনেকৈ সা সুবিধাও পাই আছোঁ। আগৰ চৰকাৰ ইমানখিনি উন্নয়ন নাছিলে এতিয়া চৰকাৰ বহুত উন্নয়ন কৰিছে। গৌৰৱ গগৈ ইয়াত MP হোৱা প্ৰায় 3-4 বছৰ হ'বলগীয়া হ'ল বাৰু অহা নাই MP হোৱাৰ পাছত যে বাগানৰ কি সমস্যা কি নাই সেইবোৰ সমস্যা ল'বলৈও এদিন অহা নাই তাকতো আমি দেখাই নাই। বিজেপি চৰকাৰটো চাইছোঁ যে ভালে কাম কৰি আছে যাতে আমাৰ বাগানৰ মানুহ মাটি পটাটো পাইছে। প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণে BTCলৈ কঢ়িয়াই আনিব আশীৰ্বাদ BTCবাসীক প্ৰধানমন্ত্ৰীৰ সভাত উপস্থিত থকাৰ আহ্বান হাগ্ৰামা মহিলাৰীৰ প্ৰধানমন্ত্ৰীৰ BTC ভ্ৰমণক লৈ আশাবাদী হাগ্ৰামা মহিলাৰী। যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব আমি সকলোৱে সাজু আছে সকলো জাতি জনগোষ্ঠী একেলগে আমি মিলি পেলাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আদৰিবৰ কাৰণে ৰেডি হৈ আছে সকলো প্ৰকাৰৰ যিকোনো মানে জাতি জনগোষ্ঠী সকলোৱে আমি আদৰিবৰ কাৰণে ৰেডি আছে আৰু আমি আশাবাদী যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই BTCবাসী ৰাইজক মৰম কৰি আহিছে ভাল পাই আহিছে সেইকাৰণে আমি মনত খুব ভাল লাগিছে যে প্ৰাইম মিনিষ্টাৰ আমাৰ BTC কাজিয়াতে আৰু আমি কিবা একটা উপহাৰ পাব বুলি আমি এটা বিচাৰোঁ। কোকৰাঝাৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি সংযুক্ত হৈছোঁ। বলেন, দুপৰীয়া 2 বজাৰ পিছত প্ৰধানমন্ত্ৰী আহি উপস্থিত হোৱাৰ কথা আপুনি ইয়াৰ পূৰ্বে আমাক জনাইছিল। ৰাইজৰ মাজত এই মুহূৰ্তত কেনেকুৱা ধৰণৰ উৎসাহ, কাৰণ মেটমৰা সম্ভাৰ উপহাৰৰ এক টোপোলা লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, কেইবাটাও অভিলাষী প্ৰকল্প মুকলি কৰিব, আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। গতিকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোকৰাঝাৰবাসীৰ মাজত BTCবাসীৰ মাজত কেনেকুৱা ধৰণৰ এই মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ আগমনক লৈ প্ৰতিক্ৰিয়া? যথেষ্ট উৎসাহী হৈ পৰিছে BTCবাসীয়ে, কাৰণ BTCবাসীয়ে নিৰ্বাচনৰ প্ৰাকখনত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচী আৰু তাৰ কাৰ্যসূচীৰ প্ৰথমটো কাৰ্যসূচী আৰম্ভ কৰিব কোকৰাঝাৰত। আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে গ্ৰীণফিল্ডত হাজাৰ লাখ লাখ মানুহৰ সমাগম ঘটিব আৰু সেই ধৰণে এক প্ৰকাৰ ক'ব পাৰি জাক জমকতাময় এক পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছে। বতৰ কিছু ডাৱৰীয়া, কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি উৎসাহেৰে এই মুহূৰ্তত আগবাঢ়িছে, কাৰণ দিনৰ 2 বজাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে BTCবাসীক সম্বোধন কৰিব, অসমবাসীক সম্বোধন কৰিব আৰু দুদিনীয়া এই ভ্ৰমণসূচীৰ কাৰ্যসূচীৰে যদি চোৱা হয় নিৰ্বাচনী অধিসূচনা জাৰিৰ প্ৰাকখনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 40,000 কোটি টকাৰ শিলান্যাস আৰু প্ৰকল্প মুকলি কৰিব। গতিকে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে BTCবাসী আজিৰ দিনটো যথেষ্টখিনি উৎসাহী। আৰু সেই ধৰণে যদি চোৱা হয় BTCত পুনৰ হাগ্ৰামা মহিলাৰীৰ BTC দখলৰ পিছতে প্ৰথমবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব। ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যি দেখিবলৈ পোৱা গৈছে সৰু সজাইৰ প্ৰকল্পত যি আচলতে কাৰ্যসূচী অনুষ্ঠিত হৈছিলে
যি নৃত্য প্ৰদৰ্শন কৰা হৈছিলে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাক যথেষ্টখিনি উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে গতিকে আজি যিহেতুকে কোকৰাঝাৰত এই কাৰ্যসূচী গতিকে এই কাৰ্যসূচীক লৈ যথেষ্টখিনি বিটিচিবাসীয়ে উৎসাহিত হৈ পৰিছে গতিকে সেই যিসকল লোকৰ কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোক এই পথেৰে তেখেতসকলে ভিতৰ ভাগত প্ৰৱেশ কৰিব গতিকে সেই প্ৰৱেশ কৰাৰ সেই পথসমূহত আমি পাইছ ল'বলৈ চেষ্টা কৰিম ইয়াৰ জনসমুদ্ৰই এক প্ৰকাৰ ভিৰ কৰা পৰিলক্ষিত হ'বহি আৰু কিয়নো কেইবাটাও প্ৰকল্পৰ ভিতৰত যদি চোৱা হয় বিটিচি একৰ্ড অনুসৰি যি চুক্তি অনুসৰি দেখিবলৈ পোৱা গৈছে এটা ৰেল কাৰখানা ৱৰ্কশ্বপ এটা নিৰ্মাণৰ যি আচলতে ইয়াত চুক্তিত আছিলে সেই ধৰণে দেখিবলৈ পোৱা হ'ব সেই আধাৰশিলা আজি স্থাপন কৰা হ'ব আৰু একেদৰে দেখিবলৈ পোৱা গৈছে 3খন বিশেষ ৰেল 4খনকৈ উৰণ সেতু 6খন দলংকে ধৰি কেইবাটাও প্ৰকল্প বিটিচি এলেকাতেই অন্তৰ্ভুক্ত হ'ব আৰু সমগ্ৰ ৰাজ্যত যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে অসমমালা আঁচনিৰ অধীনতে প্ৰায় ৩৮টাতকৈ অধিক পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব গতিকে বহু কেইটা ইয়াত প্ৰকল্প সংযোজন ঘটিব আৰু সেয়েহে দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই উপস্থিতিৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উত্থপ্তময় পৰিৱেশে এই মুহূৰ্তত বিটিচিত পৰিৱেশ সূচনা কৰিব গতিকে আমি কিছু লোকৰ ভাষ্য এই মুহূৰ্তত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান কথা ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকী আহিব আজি আপোনালোকৰ মাজলৈকে কেনেকুৱা ধৰণৰ উৎসাহী আপোনালোকে আমি বৰ উৎসাহ আমি আনন্দ পাইছোঁ আৰু আজিৰ দিনটো মানে আমি প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ চিফ মিনিষ্টাৰ আহি আছে আমাৰ বড়োলেণ্ডৰ চিফ আছে আমি খুব আনন্দ হাগ্ৰামা মহিলাৰ পুনৰবাৰ শাসনলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীৰ বিটিচিত প্ৰথমবাৰ ভৰি দিব আমি খুব আনন্দ তাৰ বাবে আমি খুব গৌৰৱ আৰু ছাৰৰ বাবে আমাৰ মহিলাৰ ছাৰৰ কাৰণে আমি গৌৰৱ আনন্দ কৰোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু আচলতে গৌৰৱৰ বিষয়ে অনুভৱ কৰিছে তেখেতসকলে আজিৰ দিনটোত আৰু সকলোৱে আচলতে অধীৰ অপেক্ষাৰে বাট চাইছে আৰু কেইটামান মুহূৰ্ত সেই মুহূৰ্তৰ পিছতে আচলতে বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ জনসমুদ্ৰৰ পৰিৱেশৰ সূচনা হ'ব বিটিচিত গ্ৰীণফিল্ডত আৰু সেই ধৰণৰ এতিয়া দেখিবলৈ পোৱা গৈছে আমি যদি চৌদিশে চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বেনাৰ হৰ্ডিঙেৰে ইতিমধ্যে একাকাৰ কৰি তোলা হৈছে সমগ্ৰ ৰাজপথ আৰু সেই ধৰণে আচলতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ অধিক উৎসুকতাৰে বাট চাইছে গতিকে এই সময়খিনিত দেখিবলৈ পোৱা গৈছে সকলোৱে আশা কাৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ কাৰ্যসূচীত যদিও বা কেইটামান চিডিউল তেখেতসকলৰ প্ৰকল্প অনা হৈছে আৰু তাৰ সমান্তৰালভাৱে আৰু বহু হয়তো অসমবাসীক উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বাইদেউ অকণমান কথা ক'বলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰীগৰাকী আপোনালোকৰ মাজলৈ আহি আছে কেইটামান মুহূৰ্তৰ পিছতে কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰধানমন্ত্ৰীগৰাকীক দেখিবলৈ পাব এতিয়াতো আহিব শুনি পাইছো কিমান টাইমত আহিব আমিতো বেছি নাজানো 2টা বজাত আহিব মানে ভাল লাগিছে আমাৰ বিটিবাসীত মানে আহি পেলাই কিবা এটা ভাল খবৰ দি যাব ছাৰে মানে কিবা এটা ভাল পেকেজ দি যাব আৰু মানে এইটোৱে ভাল লাগিছে মানে নৰেন্দ্ৰ মোদী ছাৰে আহি পেলাই আমাক ভাল কিবা কৰক আমাৰ বিটিচিবাসীক অলপ ভালদৰে চাই নি সুবিধা দি যাওক এইটোৱে আৰু হৈছে বহুত উন্নয়ন হৈছে কেনেকুৱা সন্মুখত নিৰ্বাচন আহি আছে তাৰ প্ৰাকখনত প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন কেনেকুৱা ধৰণৰ দেখিছে আপোনালোকে ভালে লাগিছে বাইদেউ একাষাৰ কেনেকুৱা ভালে লাগিছে সন্মুখত নিৰ্বাচন আহি আছে ভালে লাগিব এক প্ৰকাৰ ক'ব পাৰি যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া আগমনৰ প্ৰাকখনত এই মুহূৰ্তত এক প্ৰকাৰ ক'ব পাৰি যে কোকৰাঝাৰত উত্থপ্তময় এটা পৰিৱেশৰ সূচনা হৈছে আৰু মানুহৰ বৃদ্ধি বাট নোপোৱা পৰিৱেশৰ সূচনা হ'ব কাৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীয়ে বিশেষভাৱে যদিও বা কেইটামান প্ৰায় 40,000 কোটি টকাৰ যি প্ৰকল্প সেই প্ৰকল্পৰ তেখেতে শিলান্যাস আৰু আনফালে প্ৰকল্প মুকলি কৰিব আৰু তাৰ সমান্তৰালভাৱে যদি আমি চাবলৈ যাওঁ কেইটামান কাৰ্যসূচী তেখেতে এই বৰভূমিৰ পৰাই আচলতে মুকলি কৰিব গতিকে আজিৰ দিনটোৰ সকলোৱে এই মুহূৰ্তত অপেক্ষাৰে বাট চাইছে কিয়নো প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী অধিসূচনা জাৰিৰ প্ৰাকখনত এই দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে কেইবাটাও হয়তো অসমবাসীক উপহাৰ আগবঢ়াব কেইটামান বহুকে হয়তো প্ৰকল্পৰ উপহাৰ আগবঢ়াব গতিকে এই মুহূৰ্তত সকলোৱে অধীৰ অপেক্ষাৰে ক্ষণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমনৰ কাৰ্যসূচীক লৈ কাৰণ এই কাৰ্যসূচী যথেষ্ট উৎসাহিত এই মুহূৰ্তত বিটিচিবাসী প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বলেন আপুনি সংযুক্ত হৈ থাকিব আমাৰ সৈতে আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ দীপাংকৰ বিয়লি 4 বজাত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আজি চাহ বাগিচাৰ চাহ জনগোষ্ঠীয় লোকসকলক ভূমিপট্টা প্ৰদান কৰিব এক ঐতিহাসিক দিন 200 বছৰীয়া যি বন্দিত্বৰ সেই বন্দিত্বৰ শিকলিৰ পৰা যেন আজি মুক্ত হ'ব চাহ জনগোষ্ঠীয় লোকসকল মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল যে প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে ভূমিপট্টা প্ৰদান কৰা হ'ব চাহ জনগোষ্ঠীয় লোকসকলক
স্বাভাৱিকতে জয়ন্ত চাওক প্ৰথমে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত তেওঁ বিশাল জনসভা সম্বোধন কৰিব তাত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ পোনে পোনে আহি গুৱাহাটীত উপস্থিত হ'ব এয়া হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বিতীয়টো কাৰ্যসূচী আৰু গুৱাহাটীৰ খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু ভৱনতেই সেই বিশাল কাৰ্যসূচী প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু যদি চোৱা যায় তেতিয়াহ'লে চলিত 4 মাহত অৰ্থাৎ যোৱা 4 মাহৰ ভিতৰত এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ তৃতীয়টো অসম ভ্ৰমণ 21 ডিচেম্বৰ আছিলে পৰীক্ষা পে চৰ্চা নামৰূপত সাৰ কাৰখানা প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰী গৈছিলহে তাৰপিছত পুনৰ যদি চোৱা যায় ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে তেওঁ মৰাণত ইয়াৰ শ্ব' আৰু গুৱাহাটীৰ এটা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰি তেওঁ দিল্লীলৈ উৰা মাৰিছিলে আৰু আজি যদি চোৱা যায় তেতিয়াহ'লে 13 মাৰ্চ আৰু চলিত বছৰৰ দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছে আৰু বাৰে বাৰে আমি যেতিয়াই দেখিছোঁ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহিছে তেতিয়াই তেওঁ অসমক এক প্ৰকাৰ হাজাৰ হাজাৰ কোটি টকাৰ কিন্তু উপহাৰ তেওঁ দি গৈছে বিশেষকৈ আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ এটা বিশেষ এটা অঞ্চলত এটা একটা ভৱন নিৰ্মাণ কৰি ওলাইছিল যিটো PM মোদীৰ এটা সপোনৰ প্ৰকল্প একটা মল আৰু গোটেই ভাৰতবৰ্ষৰ ঠাই বিশেষে সৰ্বমুঠ 17টা এনেকুৱা ধৰণৰ মল স্থাপন কৰা হৈছিলে নিৰ্মাণ কৰা হৈছিলে আৰু সেই মলটো আজি গুৱাহাটীৰ পৰাই ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইনগ্ৰেট কৰিব ঠিক একেদৰে আমি যদি চাওঁ তেতিয়াহ'লে চাহ জনজাতীয় গোষ্ঠীটোক আজি মাটিৰ পট্টাও তেওঁলোকে প্ৰদান কৰিব চৰকাৰখনে আৰু বিশেষকৈ সন্মুখত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণে বিশেষকৈ নিৰ্বাচনী যিখিনি বতাহ বা নিৰ্বাচনী যিটো কুচকাৱাজ এয়া এক প্ৰকাৰ আজিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি যিহেতু সৰ্বমুঠ 40,000 কোটিতকৈও অধিক টকাৰ প্ৰকল্প শিলান্যাস বা আধাৰশিলা স্থাপন কৰিব আৰু বিশেষকৈ অসমে বহুখিনি উপহাৰ আজিৰ দিনটোত লাভ কৰিব গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন আৰু নিশা তেওঁ খানাপাৰাৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত তেওঁ নিশা কটাব আৰু তেনে মুহূৰ্তত অসমৰ যিখন চূড়ান্ত প্ৰাৰ্থীৰ তালিকা হয়তো তাকলৈ হয়তো আজি কিছু আলোচনা হয়তো হ'ব পাৰে বিশেষকৈ দিল্লীতো সেই বিষয়ক লৈ আলোচনা হৈ আছে অহা 16 মাৰ্চত সেয়া আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱাৰ তথ্য আছে কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ আৰু সন্মুখত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাক লৈও কিন্তু এক প্ৰকাৰ জল্পনা কল্পনা কিন্তু গোটেই বিষয়টোত কৰিব পাৰি গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ আজি দিনজোৰা কাৰ্যসূচী কাইলৈ তেওঁ শিলচৰলৈ যাব শিলচৰত তেওঁৰ বিশাল কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব গতিকে দুদিনীয়া অসম ভ্ৰমণ আৰু বিশেষকৈ গুৱাহাটীত আজি বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে যি বিশাল কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব তাত আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম খবৰসমূহ দৰ্শকসকলক জনাই যাম গতিকে আমি প্ৰস্তুতি সম্পৰ্কীয় কিছু খবৰ আমি জনাইছোঁ যে কোকৰাঝাৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ আহি গুৱাহাটীৰ যিখিনি নাৰেংগীৰ সেনা চাউনি আছে সেই সেনা চাউনিত হেলিকপ্টাৰ অৱতৰণ কৰিব আৰু তাৰে পৰা পোনে পোনে গুৱাহাটীৰ খানাপাৰাত থকা জ্যোতি বিষ্ণু ভৱনৰ যিটো কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকী অংশগ্ৰহণ কৰিব আপুনি হেলিকপ্টাৰৰ কথা উল্লেখ কৰিছে আপুনি সংযুক্ত হৈ থাকিব বলেন হেলিকপ্টাৰৰ প্ৰসংগ যেটো আছে বতৰ কেনেকুৱা দীপাংকৰ ইতিমধ্যে গুৱাহাটীৰ পৰা আমাক পোনপটীয়া সম্প্ৰচাৰত জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী বৰষুণ দি আছে গুৱাহাটীত কোকৰাঝাৰত বতৰ কেনেকুৱা বতৰে কৰবাত কিবা বিধি পথালি দিব পাৰে নেকি প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীত বলেন নিশ্চয়কৈ বতৰ যথেষ্টখিনি ডাৱৰীয়া আৰু পুৱাৰ ভাগত বৰষুণ আছিলে আৰু গতিকে এই মুহূৰ্তলৈকেও চোৱা হয় যদি হেলিকপ্টাৰ উৰিব পৰা পৰিৱেশ এই মুহূৰ্তলৈকে নাই কিন্তু যিহেতুকে বায়ুসেনাৰ বিমান থাকিব গতিকে সেয়া হয়তো সম্ভৱ হৈ উঠিব পাৰে কিন্তু দ্বিতীয় প্ৰকাৰে যদি চোৱা হয় যদি কেনেবাকৈ বতৰেও যদি কিছু বিধি পথালি দিয়ে তেতিয়াহ'লে পশ্চিমবংগৰ যি আচলতে কাৰ্যসূচী সেই কাৰ্যসূচী সামৰি তেখেতে হয়তো বাই ৰ'দো অহাৰ সম্ভাৱনা আছে আৰু সেই ধৰণে দুইটা প্ৰকল্প আচলতে তেখেতসকলে প্লেন এ আৰু প্লেন বি দুইটাই আচলতে সাজু কৰি ৰাখিছে যদি উৰাজাহাজত হয়তো অহাৰ সম্ভাৱনাটো কমি যায় তেতিয়া বা বতৰ যদি ডাৱৰীয়া হৈ থাকে তেতিয়াহ'লে হয়তো হেলিকপ্টাৰ উৰিব নোৱাৰিব পাৰে আৰু তেতিয়া হয়তো বাই ৰ'ডেৰে অহাৰ ব্যৱস্থাও হয়তো ইতিমধ্যে কৰা হৈছে গতিকে সেই প্লেন বিত ৰখা হৈছে গতিকে এই মুহূৰ্তলৈকে যিহেতুকে আৰু কিছু সময় আছে গতিকে এই 4-5 ঘণ্টাৰ ভিতৰত হয়তো বতৰৰ গোটেই ৰূপৰেখাটো চাই ল'ব আৰু তাৰপিছতে হয়তো এই সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু মূলতঃ জয়ন্ত এটা কথা ক'ব পাৰি যে সন্মুখত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন বুলি ক'লে BTR থকা 15টা বিধানসভা সমষ্টি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণে BTR কৰা এই সমষ্টি বৃদ্ধি এই কথাখিনিয়ে আচলতে ৰাজনৈতিক যদি হিচাপ বা অংক কৰা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে বৰ্তমান BPFৰ দখলত থকা BTC প্ৰধান আৰু সেই হাগ্ৰামা মহিলাৰ এই গোটেই যদি চোৱা হয় যে 15টাকৈ বিধানসভা সমষ্টিত এক প্ৰকাৰ ক'ব পাৰি যে ৰাজ্যৰ নিৰ্বাচনী অধিসূচনা জাৰিৰ প্ৰাকখনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি যে এই জনসভাত
বিশাল জনসভাত ৰণসিঙা বজাব এই কথা এক প্ৰকাৰ নিশ্চিত গতিকে ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকী উদ্বুদ্ধ কৰিব ইয়াৰ বিটিআৰবাসীক আৰু লাখ লাখ জনতাৰ সম্বন্ধে প্ৰধানমন্ত্ৰীগৰাকী ভাষ্য আগবঢ়াব আৰু তাত হয়তো যথেষ্টখিনি ইয়াত নতুনত্ব থাকিব গতিকে অধীৰ অপেক্ষাৰে এই মুহূৰ্তত বাট চাইছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই আগমন আৰু বিশেষভাৱে যদি কোৱা হয় সন্মুখৰ বিধানসভা নিৰ্বাচন এই দুইটাই আচলতে একেলগেই যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা হ'ব যে সন্মুখৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভাষণ আজি বিশেষ গুৰুত্বপূৰ্ণ ভোটৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে দীপাংকৰ আৰু বলেন দুয়োগৰাকীকে আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব CECৰ বৈঠক এই বৈঠকতে চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা AICC মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব CECৰ বৈঠকখন এই বৈঠকৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আজি দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক পুৱা 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব এই বৈঠকখন নিৰ্বাচনী কমিটিৰ বৈঠকৰ পিছতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে কাৰণ কালিৰ দিনটোত সিলমোহৰ মৰা হৈছে মিত্ৰ দল অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আসনৰ ভাগ বটোৱাৰাত সিলমোহৰ মৰা হৈছে আৰু সেই মৰ্মে আজি CECৰ বৈঠকৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত সিলমোহৰ মৰাৰ সম্ভাৱনা আছে AICCৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব পুৱা 10:30 বজাত CECৰ এই বৈঠকখন আৰু এই বৈঠকৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা ধূলি ধূসৰিত যন্ত্ৰণাৰ অৱসানৰ বাবে ভগৱানক জনোৱা প্ৰাৰ্থনাৰ প্ৰতি যেন সদয় হ'ল অদৃশ্যজন অৱশেষত নামি আহিল বহু আশাৰ এজাক বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰৰ পুৱাৰে পৰা পৰিল বৰষুণ মহানগৰী আৰু মহানগৰী পাৰ্শ্বৱৰ্তী অঞ্চলতো বৰষুণ আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অনাগত 4 দিনলৈ ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা পুৱাই অহা বৰষুণৰ বাবে স্বস্তিৰ নিশ্বাস এৰিছে ৰাজ্যবাসীয়ে উজনি অসমৰ ভিন্ন প্ৰান্তত বৰষুণৰ লগতে ধুমুহাও আহিছে ধুমুহাৰ ফলত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে ঠায়ে ঠায়ে বিচ্ছিন্ন হৈছে বিদ্যুৎ যোগান ব্যাহত হৈছে যাতায়াত ব্যৱস্থা আজিও আকাশ গোমা হৈ আছে কলিয়াৰ ডাৱৰে চানি ধৰিছে আকাশ আজিও বৰষুণ আহিব বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী জাৰি কৰিছে অৰ্থাৎ 4 দিনলৈ 16 মাৰ্চলৈ ৰাজ্যত বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ বিভিন্ন স্থানত প্ৰদূষণে ভয়ানক ৰূপ ধাৰণ কৰিছিল বিগত দিনকেইটাত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য আৰু ফাগুনৰ সেই শুকান পৰিৱেশ আৰু তাৰ পিছত এজাক বৰষুণৰ অপেক্ষাত সকলোৱে আছিল বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা হৈছিল এনেকুৱা এটা পৰিৱেশত কিন্তু এক সকাহ এই মুহূৰ্তত লাভ কৰিছে ৰাজ্যবাসীয়ে নিশ্চয় জয়ন্ত চাওক গুৱাহাটী মহানগৰীৰ যিটো প্ৰদূষণৰ মাত্ৰা AQI সেয়া প্ৰায় 200 ঘৰ চুইছিলেগৈ অৰ্থাৎ খুব চিন্তাজনক আছিলে গোটেই বিষয়টো চাৰিওপিনে ধূলিময় এটা পৰিৱেশ তাৰ মাজতে ফাগুনৰ আজি 28 তাৰিখ আৰু ফাগুন নযাওঁতে যেন গ্ৰীষ্মৰ আমি আগমনৰ বাৰ্তা পাইছিলোঁ যেন গৰমৰো কিছু প্ৰকোপ পোৱা গৈছিলে কিন্তু হঠাৎ অহা এজাক বৰষুণ আৰু যোৱাকালিৰ পৰা যদি আজি এই মুহূৰ্তলৈ চোৱা যায় তেতিয়াহ'লে প্ৰায় 24 ঘণ্টা সময় হৈ গৈছে কিন্তু গুৱাহাটীৰ আকাশ এক প্ৰকাৰ ডাৱৰীয়া ঠায়ে ঠায়ে কিনকিনীয়া বৰষুণ যাকে প্ৰভাৱ পেলাইছে আৰু গুৱাহাটীৰ গণেশগুৰি আৰু চানমাৰী এলেকাত এই মুহূৰ্ততো কিনকিনীয়া বৰষুণ যাক অব্যাহত আছে মই গুৱাহাটীৰ খানাপাৰা এলেকাত আছোঁ খানাপাৰাৰ পৰা এই গোটেই বিস্তীৰ্ণ এলেকাটো কিন্তু বৰষুণৰ প্ৰভাৱ থাকিলেও কিন্তু যিটো সূৰ্যৰ দেৱতাৰ কিন্তু আজি যিটো দেখা পোৱাৰ যিটো ৰূপ সেয়া কিন্তু দেখিবলৈ পোৱা যোৱা নাই তাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আজি আগমনৰ 2 দিনৰ তেওঁ কাৰ্যসূচী আছে কিন্তু অসমত বিশেষকৈ আগন্তুক 3টা দিনৰ বাবে অহা 16 মাৰ্চলৈকে কিন্তু এই ধৰণৰ বতৰৰ প্ৰভাৱ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ তেওঁলোকে সদৰি কৰিছে কিন্তু যিখিনি তাপমাত্ৰাৰ কথা কওঁ যদি এই মুহূৰ্তত উষ্ণতা এতিয়া প্ৰায় 21 ডিগ্ৰী সেলসিয়াছ আৰু যোৱাকালি নিশা প্ৰায় 18 ডিগ্ৰী সেলসিয়াছলৈকে যিটো পাৰাস্তম্ভ সেয়া নিম্নগামী হৈছিলে অৰ্থাৎ নিশা কিছু শীত পৰিছিলে কিন্তু ফাগুন নজতে পুনৰ মই এই কথাটো উল্লেখ কৰিছোঁ যে ফাগুনৰ মাহ শেষ নহওঁতেই কিন্তু গ্ৰীষ্মৰ আগমনৰ বতৰা বিভিন্নজনে লাভ কৰিছিলে কিন্তু তাৰ লগে লগে এই যিটো কিনকিনীয়া বৰষুণ বা ঠাই বিশেষে ডাৱৰীয়া বতৰ তাৰ লগে লগে ক্ৰমে শীতৰ এটা অনুভৱ কিন্তু আজিৰ দিনত গুৱাহাটী মহানগৰবাসীয়ে
তেওঁলোকে অনুভৱ কৰিবলৈ সক্ষম হৈছে যে বৰষুণজাক হয়তো দিনৰ ভাগলৈ আহিব পাৰে এনেকুৱা এটা আগজাননী বতৰ বিজ্ঞানে কৈছে আৰু বহুকেইখন জিলাত বিশেষকৈ 9খন জিলাতকৈও অধিক জিলাত কিন্তু য়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰি থৈছে সেয়া আমি যদি নামনিৰ পৰা আহোঁ সেয়া গোৱালপাৰা বৰপেটা ঠিক একেদৰে বাক্সা কামৰূপ জিলা কামৰূপ মহানগৰ একেদৰে ডিমা হাছাও কাছাৰ জিলা নগাঁও আদি বিভিন্ন জিলাত কিন্তু য়েলো এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ এইকেইখন জিলাত বৰষুণ যে আহিব সেয়া প্ৰায় নিশ্চিত বতৰ বিজ্ঞান কেন্দ্ৰই সেই কথাই তেওঁলোকে সদৰি কৰিছে আৰু যোৱা নিশা বা যোৱাকালি সন্ধিয়াৰ ভাগত দেখিছিলোঁ যে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে কিন্তু বৰষুণৰ প্ৰভাৱ পৰা গৈছিলে যিখিনি আমি কৈছোঁ যে গুৱাহাটীত এক প্ৰকাৰ ধূলিময় পৰিৱেশ আছিলে ধূলিয়ে এক প্ৰকাৰ মানুহক ঘৰৰ পৰা ওলাই আহিব নোৱাৰা এটা পৰিৱেশ সূচনা কৰিছিলে কিন্তু তাৰে মাজত এই বৰষুণ জাকে কিন্তু মহানগৰবাসীক সকাহ দিছে গৰমৰ পৰাও কিছু এই শীতৰ অনুভৱ লাভ কৰিবলৈ এক প্ৰকাৰ সুকীয়া এটা অনুভৱ প্ৰদান কৰিছে কিন্তু তাৰ লগতে পুনৰ কৈছোঁ যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি তেওঁ গুৱাহাটীলৈ আহিব কোকৰাঝাৰত তেওঁ প্ৰথমটো কাৰ্যসূচী তাৰপিছত তেওঁ গুৱাহাটীত দ্বিতীয়টো কাৰ্যসূচী নিশা শংকৰ অৰ্থাৎ যিটো কইনাধৰা ৰাজ্যিক অতিথিশালাত তেওঁ থাকিব কাইলৈ শিলচৰলৈ যাব কিন্তু কাছাৰ জিলাতো কিন্তু অহা 16 তাৰিখলৈকে এই একেই য়েলো এলাৰ্ট জাৰি কৰি থোৱা হৈছে 16 তাৰিখলৈকে বৰষুণৰ সম্পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ব কিন্তু তাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ সম্বোধন কৰিব অসমবাসীক প্ৰায় 40,000 কোটিৰো অধিক টকাৰ তেওঁ প্ৰকল্প অসমবাসীক উপহাৰ স্বৰূপে তেওঁ প্ৰদান কৰিব কিন্তু বৰষুণ বিচাৰি আছিলে প্ৰতিজাকে যে ধূলিময় এটা পৰিৱেশ হৈছে বৰষুণ আহিলে ধূলিৰ প্ৰভাৱ কিছু কমিব আৰু সেয়াই অৱশেষত হ'বলৈ পালে আৰু যোৱাকালি পুৱাৰ ভাগতেই তাৰ আগৰ দিনাখনেই বতৰ বিজ্ঞান কেন্দ্ৰই গোটেই তথ্যখিনি সদৰি কৰিছিল আৰু সেই মতেই কিন্তু আমি এটা সঁচা খবৰ দিবলৈ সক্ষম হৈছোঁ যে হয় বতৰ বিজ্ঞানে কোৱা কথাষাৰ সত্য প্ৰমাণিত হৈছে যোৱাকালি পুৱাৰে পৰা কিনকিনীয়া বৰষুণ আৰু বিয়লিৰ ভাগত এজাক বৰষুণেই কিন্তু গুৱাহাটী মহানগৰীত এক প্ৰকাৰ শীত নমাই আনিলে আৰু যাৰ প্ৰভাৱ আজিৰ দিনতো কিন্তু আমি গুৱাহাটী মহানগৰীত আমি ঠাই বিশেষে কিন্তু প্ৰভাৱ পৰি থকা কিন্তু আমি জয়ন্ত দেখিবলৈ সক্ষম হৈছোঁ নিশ্চয় দীপাংকৰ ধন্যবাদ জনাইছোঁ আপোনাক পুনৰ আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ ৰাজধানী কাবুলত আক্ৰমণ কৰে পাকিস্তানৰ আক্ৰমণত নিহত হয় 4জন আফগানী নাগৰিক এই আক্ৰমণত গুৰুতৰভাৱে আহত 15জন লোক কাবুলৰ কেইবাটাও ঘৰত ভয়ংকৰ আক্ৰমণ চলায় পাকিস্তানে শুকুৰবাৰে পুৱাতেই অতৰ্কিতে কাবুলত আক্ৰমণ কৰে পাকিস্তানে কেৱল কাবুলতেই নহয় দুৰান্দ লাইনৰ সমীপৱৰ্তী খোস্ত প্ৰদেশৰ আলিশ্বাৰ তেৰেজাই জিলাৰ বিভিন্ন অঞ্চলতো পাকিস্তানে আৰ্টিলাৰী বোমাৰে আক্ৰমণ চলোৱাৰ অভিযোগ আফগান কৰ্তৃপক্ষৰ প্ৰতিষ্ঠাৰ পিছৰে পৰা চুবুৰীয়া দেশৰ প্ৰতি শত্ৰুতাপূৰ্ণ দৃষ্টিভংগী বজাই ৰাখিছে পাকিস্তানে বিগত 78 বছৰত চুবুৰীয়া দেশৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখা নাই পাকিস্তানে বহু ক্ষেত্ৰত আনৰ নিৰ্দেশত যুঁজিছে চুবুৰীয়া দেশৰ সৈতে এক প্ৰকাৰে পাকিস্তানৰ ঘৰুৱা আৰু বৈদেশিক নীতি স্বাধীন নহয় মধ্যপ্ৰাচ্য যুদ্ধই বিশ্বক প্ৰভাৱিত কৰাৰ সময়তেই পাকিস্তানৰ এই আক্ৰমণ নিন্দনীয় ইৰাণক ৰমজান মাহত ধৈৰ্য ধৰাৰ উপদেশ দিয়া পাকিস্তানে নিজেই অহিংসাৰে দেখুৱাব নোৱাৰিলে আৰ্হি প্ৰবীণ ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান গুৱাহাটীৰ পাণবজাৰৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰেমধৰ শৰ্মাই বৰদলৈ ট্ৰফিৰ প্ৰথমজন ধাৰাভাষ্যকাৰ আৰু ৰেফাৰী আছিল প্ৰেমধৰ শৰ্মা বিভিন্ন ফুটবল প্ৰতিযোগিতাৰো জনপ্ৰিয় ধাৰাভাষ্যকাৰ আছিল প্ৰেমধৰ শৰ্মা মৃত্যুৰ সময়ত পত্নী 2 পুত্ৰ আৰু জীয়ৰীক এৰি থৈ যায় প্ৰেমধৰ শৰ্মাই অসম অলিম্পিক সন্থা অসম ফুটবল সন্থা অসম কাবাডী সন্থা অসম টেবুল টেনিছ সন্থা গুৱাহাটী প্ৰেছ ক্লাব সদৌ অসম ফুটবল ৰেফাৰী সন্থা অসম ক্ৰিকেট সন্থা গুৱাহাটী ক্ৰীড়া সন্থা সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থা আদিৰ সৈতেও তেওঁ জড়িত আছিল ক্ৰীড়া ইতিহাসৰ এক বৰ্ণিল চৰিত্ৰ আছিল প্ৰেমধৰ শৰ্মা তেখেতে আজন্ম ক্ৰীড়া হৈ থাকিলে তেখেতে একাধাৰে তেখেতে বিশিষ্ট ক্ৰীড়া সাংবাদিক ক্ৰীড়া সংগঠক ক্ৰীড়া ধাৰাভাষ্যকাৰ এনেকুৱা মানুহ খুব কম আছিলে তেখেতে অসম অলিম্পিক সন্থা অসম ফুটবল সন্থা অসম ক্ৰিকেট সন্থা অসম ভলীবল সন্থা অসম টেবুল টেনিছ সন্থা এনেকৈ অসংখ্য সংগঠনৰ জড়িত গুৱাহাটী প্ৰেছ ক্লাবৰ তেখেত প্ৰেচিডেণ্ট আছিল আৰু মই ছেক্ৰেটাৰী আছিলোঁ গতিকে প্ৰেমধৰ বহুত সস্নেহ বহুতবিলাক কথা প্ৰেমধৰ সৈতে সান্নিধ্য আছে
আৰু প্ৰেমদা আচলতে অসমৰ ক্ৰীড়া ইতিহাসৰ বা অসমৰ ইতিহাসৰ এক চলন্ত এনচাইক্লোপিডিয়া বুলি ক'লে ভুল নহয়। সকলো কথা তেখেতৰ নখদপনৰ মুখস্থ তেখেতে পুৰণি ঘটনা যিমান কয় তেখেতে সকলোবিলাক ক'ব পাৰে। আৰু লগতে গুৱাহাটী প্ৰেছ ক্লাব, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ তেখেত সভাপতি আছিল, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ তেখেতে সদস্য আছিল, আৰু বিভিন্ন ধৰণৰ অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন দেশ ঘূৰিছে সাংবাদিকতাত। গতিকে প্ৰেমদৰ শৰ্মাৰ বিয়োগ আমাৰ কাৰণে অত্যন্ত ক্ষতিৰ কথা, অসমৰ ক্ৰীড়া জগতৰ কাৰণে অত্যন্ত ক্ষতিৰ কথা। দিল্লীত চিল মোহৰ লাগিল কংগ্ৰেছ অজাপৰ আসন বুজাবুজিত। ধেমাজি সমষ্টি অজাপক এৰি দিব কংগ্ৰেছে। বৰাক অথবা নামনিতো এখন সংখ্যালঘু আসন লাভ কৰিব অজাপই। বিলাচীপাৰা অথবা দক্ষিণ কৰিমগঞ্জ সমষ্টি লাভ কৰিব অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ আসন বুজাবুজি অৱশেষত চূড়ান্ত চিলমোহৰ মৰা হ'ল। সেই অনুসৰি ধেমাজি সমষ্টিও অসম জাতীয় পৰিষদক এৰি দিব কংগ্ৰেছে। বৰাক অথবা নামনিতো এখন সংখ্যালঘু আসন লাভ কৰিব অজাপই। বিলাচীপাৰা অথবা দক্ষিণ কৰিমগঞ্জ সমষ্টি লাভ কৰিব অজাপই। ৰন্ধন গেছৰ বুকিং 3 দিন বৃদ্ধি কৰা হৈছে। পূৰ্বে 22 দিন আছিল, এতিয়া 25 দিন কৰা হৈছে। চিলিণ্ডাৰৰ ক'লা বজাৰ সৃষ্টি কৰাসকলক কৰা হ'ব গ্ৰেপ্তাৰ। ক'লা বজাৰত ৰখা হৈছে কঠোৰ নজৰ। প্ৰয়োজনতকৈ অধিক LPG মজুত ৰাখিব নোৱাৰিব। LPGৰ নাটনিক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। নিৰ্ধাৰণ কৰিছে, আগত 22 দিন আছিল, এতিয়া 25 দিন কৰিছে। যোৱাকালি মুখ্য সচিবে ডিচিসকলৰ লগত কথা পাতিছে। কোনোবা জাগাত যদি আগতকৈ বেছি LPG কোনোবাই ক্ৰয় কৰিছে, আমি তাত ব্যৱস্থা ল'ম। যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি LPG ক্ৰয় কৰা হৈছে। এতিয়া ডিচি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে, অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে। আৰু যোৱাকালি চিফ ছেক্ৰেটাৰীয়ে নিজে চব ডিচিৰ লগত কথা পাতিছে, আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ LPG কলা বজাৰৰ কাৰণে নিকিনে। কাৰণ গোটেই পৃথিৱীখনেই LPGৰ সংকটত আছে। আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব। কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ, তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব। সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ, আৰু LPG যদি কোনোবাই কলা বজাৰ কৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। হেমন্ত সোৰেনক সাক্ষাৎ কৰাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। অসমৰ ৰাজনীতিত ঝাৰখণ্ডলৈ গৈ কৰাটো আগতে শুনা নাছিলোঁ, এনে ঘটনা আগতে দেখাও নাছিলোঁ। অসম চৰকাৰ, অসমৰ ৰাইজে নিৰূপণ কৰিব, বাহিৰৰ মানুহে নহয়। ঝাৰখণ্ডত গৈ অসমৰ ৰাজনীতি কৰা আগতে ই এটা নোহোৱা আৰু নেদেখা এটা উদাহৰণ। কিন্তু যিহেতু বিশদভাৱে এই আলোচনাসমূহৰ বিষয়ে মই নাজানো, গতিকে আজি মই কমেণ্ট দিব খোজা নাই। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে অসমৰ চৰকাৰ, অসমৰ ৰাইজে নিৰূপণ কৰিব। ভাৰতৰ আন ৰাজ্যৰ পৰা অসম কেতিয়াও পৰিচালনা হ'ব নোৱাৰে। মেঘালয়ৰ তুৰাত আবদ্ধ তামোলপুৰৰ 11জন শ্ৰমিক। তুৰাত নিৰাপত্তাহীনতাত ভুগিছে 11 শ্ৰমিকে। ফোনযোগে পৰিয়ালক শ্ৰমিককেইজনে জনাইছে অসহায় অৱস্থাৰ কথা। সহায়ৰ বাবে পৰিয়ালৰ লোকক আহ্বান জনাইছে আবদ্ধ হৈ থকা শ্ৰমিকসকলে। তুৰাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আবদ্ধ হৈ আছে শ্ৰমিকসকল। গোষ্ঠীগত সংঘৰ্ষৰ বাবে তুৰাত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি। শ্ৰমিককেইজনক সুকলমে উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈও আহ্বান পৰিয়ালকেইটাৰ। তুৰাত আবদ্ধ হৈ আছে তামোলপুৰৰ ৰঞ্জিত তালুকদাৰ, উদয় দাস, হৰকুমাৰ দাস, আকাশ দাস, সুকুমাৰ দাস, অনিল দাস, সহদেৱ দাস, প্ৰাঞ্জিত দাস, মদন বিশ্বাস, অমৰ বিশ্বাস আৰু ৰূপম বিশ্বাস নামৰ 11জন শ্ৰমিক। তেখেতসকল বোলে আগতো তুৰাতো কামত গৈছিল, হয়তো আমাৰ নাৰায়ণপুৰ গাঁও। কামত যোৱাৰ পিছত তাতে কিবা কি পাৰ্টিলৈ গণ্ডগোল লাগিছে সেইবিলাক নাজানো। তো মানুহবিলাক এতিয়া ফাঁচি আছে।
তাতে গাড়ী নেট ইণ্টাৰনেট চব বন্ধ কৰি দিয়া হৈছে গতিকে এইফালে ঘৰৰ মানুহকেইটা বহুত চিন্তা ভাৱনা কৰি আছে মানুহবিলাক কি পৰিস্থিতি আছে খোৱা লোৱা কৰিলে নে নকৰিলে বহুত দুখিত হৈ আছে আৰু কিমান মানুহ আছে আমাৰ 10জন মান মানুহ 12 জন আছে 12 জন বুলি আমি জানিব পাৰিছো তাত আছে আমি ফোন কৰিছিলো অট'মেটিক তাক ফোন কৰিছো তো 12 জন আছো আমি হেনেকুৱা বুলি ক'লাক আমাৰ অসমৰ মাননীয় শ্ৰী মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান কৰোঁ যে অতি শীঘ্ৰে যাতে 12 ঘণ্টাৰ ভিতৰতে এই মানুহ কেইবিলাক যে গৈছে বিদেশত তেওঁক ভালে ভালে যাতে ঘৰত আনি দিয়াৰ ব্যৱস্থা কৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় শুকুৰবাৰে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে দিব ৰায় ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ কৰা হৈছে সাক্ষ্য ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰো গ্ৰহণ কৰা হৈছিল সাক্ষ্য জুবিনৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ ৰাহুল গৌতম শৰ্মাৰো সাক্ষ্য লৈছিল কৰোনাৰ্ছ আদালতে কৰোনাৰ্ছ আদালতৰ এই ৰায়ৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈ অসমত এছআইটিয়ে জুবিন গাৰ্গক হত্যাৰ কথা উল্লেখ কৰিছিল কৰোনাৰ্ছ আদালতে কি কথা আজি প্ৰকাশ কৰে ৰায়দানত সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ এক গভীৰ ষড়যন্ত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ থকাৰ কথা কৈ অহা হৈছে গতিকে কৰোনাৰ্ছ আদালতে আজি ৰায় দিব চূড়ান্ত ৰায় প্ৰদান কৰিব তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি এক বিশেষ দিন আজি জুবিন গাৰ্গৰ ৰহস্য মৃত্যু 19 ছেপ্টেম্বৰৰ সেই মৃত্যুৰ ঘটনাত ৰহস্য থকা বা ষড়যন্ত্ৰ থকাৰ কথা যি সময়ত উল্লেখ কৰিছে অসমৰ এছআইটিয়ে জুবিন গাৰ্গক হত্যা কৰাৰ কথা উল্লেখ কৰিছে তেনে সময়ত আজি কৰোনাৰ্ছ আদালতৰ ৰায় যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব জয়ন্ত চাওক আচলতে আজি দিনটো অসমবাসীৰ বাবেই আচলতে এটা অতি গুৰুত্বপূৰ্ণ কিন্তু কৰোনাৰ্ছ আদালতে কি ৰায় দিয়ে সেইটো কিছু সময়ৰ পিছত যিহেতু গম পোৱা যাব কিন্তু এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে ছিংগাপুৰৰ আদালতে কি ৰায় দিব সেই ৰায়টো কিন্তু অসমৰ আদালতত বৰ্তমান জুবিন হত্যাৰ যিটো গোচৰ চলি আছে সেই গোচৰটোৰ লগত কিন্তু কোনো ধৰণৰ তাৰ যোগসূত্ৰ নাই বা তাত যদি জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে বুলি কয় তেতিয়াহ'লে তাৰ কোনো ধৰণৰ এফেক্ট আচলতে এই গোচৰটোত নপৰে গতিকে কৰোনাৰ্ছ যি আৰক্ষী আছিল তেওঁলোকে বিভিন্ন 10টা দিশ তেওঁলোকে সামৰি লৈছিল প্ৰবাসী অসমীয়াসকলক সোধা পোছা কৰিছিল সেই সাগৰৰ পাৰত সেইখিনি সময়ত উপস্থিত থকা বিভিন্ন লোকক তাত সোধা পোছা কৰিছিল যিসকল তাত সেই গোটেই সমগ্ৰ ঘটনাটো সেইখিনি সময়ত সচক্ষে দেখিছিল আৰু যিহেতু ইয়াৰ পূৰ্বে পানীত ডুবি মৰিছে বুলি তেওঁলোকে এটা প্ৰাথমিক অনুসন্ধান কৰি যিহেতু দিয়া হৈছিল সেইখিনি তেওঁলোকে ইতিমধ্যে সেই ৰিপৰ্টখিনিও চাইছে জুবিনৰ ঘৰৰ পৰিয়ালৰ লোকে আচলতে কি কয় তেওঁলোকৰ অভিযোগ কি আছিল সেইখিনিও আচলতে কৰোনাৰ্ছ আদালতে শুনিলে গতিকে মূলতঃ তেওঁলোকে 10টা বিভিন্ন দিশ সেইখিনি আচলতে তেওঁলোকে ভিডিঅ' উপস্থাপনৰ জৰিয়তেও ইতিমধ্যে সেই ভিডিঅ' আমি দেখুৱাইছো যে সেই ভিডিঅ'সমূহৰ জৰিয়তে আচলতে সেইখিনি পৰীক্ষা কৰা হৈছে যে জুবিন গাৰ্গে পানীত কি ধৰণে ডুবি গৈছিল তাত থকা কাষত থকা সেইসকল ব্যক্তিয়ে কি কৰি আছিল গতিকে সেই সকলোখিনি দিশ তাত সামৰি লৈছে গতিকে কিছু সময়ৰ পাছত আমি গম পাম যে কৰোনাৰ্ছ আদালতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া কি তেওঁলোকে নতুন দিশ তেওঁলোকে উন্মোচন কৰিলে কি নতুন তথ্য পালে যিহেতু হোটেল পেচিফিকৰ যিসকল কৰ্মচাৰী আছিল সেই অসমৰ পৰা যোৱা সেই দলটোক চোৱা চিতা কৰাৰ দায়িত্বত থকা কৰ্মচাৰীসকল মেনেজাৰ আৰু তাৰ যিসমূহ চিচিটিভি ভিজুৱেল সেইসমূহ তেওঁলোকে পৰীক্ষা কৰিছিল যে তাত তেওঁলোকে কিবা অস্বাভাৱিক দেখিছিল নেকি সেইখিনিও পৰীক্ষা কৰিছে গতিকে হয়তো আৰু কেইটামান ঘণ্টাৰ পাছত সেই নিৰ্দিষ্ট সেই অসমবাসীয়ে বিচাৰি থকা সেই তথ্যখিনি আচলতে আহি পৰিব যে তেওঁলোকে কি ৰায় দিয়ে আৰু সেই ৰায়ত যদি আচলতে সেই যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকক হয়তো অভিযুক্তও কৰিব পাৰে গতিকে অভিযুক্ত কৰিলে অসমৰ আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নেকি সেই দিশটো কিন্তু আইনগতভাৱে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব হয় সমান্তৰালকৈ ইয়াৰ পূৰ্বৰ কেইবাটাও শুনানিত বিৰিঞ্চি দেখিবলৈ পোৱা হৈছিল যে কৰোনাৰ্ছ আদালতৰ প্ৰতিবেদন বিচাৰিছিল অভিযুক্তৰ অধিবক্তাই আবেদন জনাইছিল নিশ্চয়কৈ সেয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আচলতে কৈছিল যে কৰোনাৰ্ছৰ সেই প্ৰতিবেদন তেওঁলোকক বিচাৰিছে আৰক্ষীয়ে কি ধৰণে তাত তদন্ত কৰিছিল তাৰ প্ৰতিবেদন বিচাৰিছে কিন্তু সেই সমগ্ৰ বিষয়টোক আমাৰ যি লোক অধিবক্তা আছে তেওঁলোকে সেইখিনি সময়ত সেই নিৰ্দিষ্ট দিনটোতে তেওঁলোকৰ সেই আবেদন যে গ্ৰাহ্য কৰিব নালাগে সেই আবেদনৰ কোনো যে গ্ৰহণযোগ্যতা নাই সেয়া আদালতত ইতিমধ্যে তেওঁলোকে কৈছিল আৰু সেইখিনি কথা এই মুহূৰ্তলৈকে যিহেতু তাক গ্ৰাহ্য কৰা নাই হয়তো গোচৰটো যিহেতু এতিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত যাব এতিয়া ফাৰ্ষ্ট ট্ৰেক আদালতে কৰোনাৰ্ছ আদালতৰ
সেই ৰায় বা সেই তেওঁলোকে যিখিনি আৰক্ষীয়ে কৰা তদন্ত প্ৰতিবেদন তেওঁলোকে মানিব নে নাই সেই কথাখিনি এই মুহূৰ্তত জনা নাযায় যিহেতু ইয়াৰে এটা পক্ষ যিহেতু উচ্চ ন্যায়ালয়লৈকে গৈছে উচ্চ ন্যায়ালয় হয়তো বিচাৰিব পাৰে যে কৰুণাছৰ কি ধৰণৰ দিশ তাত উন্মোচিত হ'ল বা আৰক্ষীয়ে কি প্ৰতিবেদন সকলোৱে অপেক্ষা কৰি আছে প্ৰাণৰ শিল্পীগৰাকী অতি সোনকালে ন্যায় লাভ কৰক আৰু তাৰ মাজতে আজি কৰুণাছ আদালতৰ এই ৰায় কি হয় সেয়া হ'ব লক্ষণীয় বিৰিঞ্চি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ